কান্দিছে নামানে কান্দোন নৰখে কিন্তু হৈছে কি মোৰ মানুহগৰাকী 29 তাৰিখে ৰাতিপুৱা 9টা বজাত বেংকলৈ ওলাই আহিছে তাৰপিছত মানে নিউজ দেখুৱাইছে আপুনি বিচৰা নাই নেকি মানুহগৰাকী মই বিচাৰি ফুৰিছোঁ ক'ত মই বিচাৰি পোৱা নাই পিছে প্ৰশাসনক জনাইছে নে নাই ভৈয়ামুখ থানাত এণ্টি এটা দিছিলোঁ নিৰুদ্দেশ বিনা 21 নৱেম্বৰৰ পৰা নিৰুদ্দেশ গৈছিল বেংক উলিয়াইছিল ধন পিছে বেংকৰ পৰা ঘৰহে নাপালে বিনা এইজন মনোজ এতিয়া চিন্তিত পত্নী কলৈ গ'ল কিয় গ'ল উপায়হীন হৈ মনোজৰ এতিয়া কাতৰ অনুৰোধ মই সকলো ৰাইজলৈকে এটা আহ্বান জনাইছোঁ মোৰ মানুহগৰাকী যদি ক'ৰবাত দেখে মই দুটা নাম্বাৰ দিছোঁ সেই নাম্বাৰটো আপোনালোকৰ সকলোৱে অসমবাসী ৰাইজে সেই নাম্বাৰটোত যদি দেখে কণ্টেক্ট কৰি মোক যে বিপদৰ পৰা মোৰ ল'ৰা দুটাকে এৰি থৈ গৈছে বিপদৰ পৰা যে সকলোৱে মোক সহায় কৰিব পাৰে তাৰ বাবে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ কোনো হেৰি দিছিলোঁ যদিও থানাই মোক কোনোৱে সহায় দিব পৰা নাই আজিলৈকে গতিকে আপোনালোকে যে সেই মোক অকণমান উদ্ধাৰ কৰি দিয়ে যেন ঘটনা অনুসৰি ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত দগাঁও তিয়কীয়া চুকৰ বাসিন্দা মনোজ গগৈৰ পত্নী বীণা গগৈয়ে যোৱা 22 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে উক্ত দিনা মহিলাগৰাকীয়ে তামুলী চিগাস্থিত গাঁৱলীয়া বেংকলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে 29 নৱেম্বৰত ভগামুখ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে মহিলাগৰাকীৰ সন্ধানত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি ফুৰিছে স্বামীয়ে পত্নীৰ সন্ধানত আজি স্বামী আহি উপস্থিত হয়হি নামতিত কোনো সদাশয় ব্যক্তিয়ে এই মহিলাগৰাকীক যদি ক'ৰবাত দেখা পায় তেনেহ'লে 9678381270 অথবা 6002953071 এই নম্বৰত যোগাযোগ কৰিবলৈ স্বামীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে মই আপোনালোক সকলো ৰাইজৰ প্ৰতি এটা আহ্বান জনাইছোঁ যদি এই ফটোখন দেখা পায় মোৰ এই নাম্বাৰ দুটাত আপোনালোকে ফোন কৰি অতি সোনকালে যেন জনাই দিয়ে আজি মই ইমান দিন বিচাৰি আহি পিনি মই আজি নামটো বিচাৰি ফুৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com